নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে ৰাজ্যত ব্যাহত হৈছে মোবাইল নেটৱৰ্ক। প্ৰতিকূল বতৰৰ বাবে ব্যাহত হৈ পৰিছে মোবাইল নেটৱৰ্কসমূহ। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায় অচল হৈ পৰিছে ইণ্টাৰনেট আৰু মোবাইল সেৱা। কাল ঘূৰ্ণি ৰেমালৰ প্ৰভাৱত ৰাজ্যৰ প্ৰচণ্ড ধুমুহা আৰু বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু ভিন্ন স্থানত হঠাৎ মোবাইলেৰে যোগাযোগ বিচ্ছিন্ন হোৱাত হাহাকাৰ পৰিস্থিতিৰ এতিয়া সৃষ্টি হৈছে। ব্যাহত হৈছে ইনকামিং আউটগয়িং মেছেজ ইণ্টাৰনেট সেৱা আৰু পুৱাৰে পৰা প্ৰায় ব্যাহত হৈ পৰিছে মোবাইলৰ সকলো ধৰণৰ সেৱা আৰু ভিন্ন প্ৰান্তত ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে মোবাইল ইণ্টাৰনেট টাৱাৰসমূহৰ। আৰু আপুনিও সন্মুখীন হৈছে নেকি নেটৱৰ্ক সমস্যাৰ? আমাৰ কমেণ্ট বক্সত জনাব। আৰু স্থবিৰ হৈ পৰিছে নেকি আপোনাৰো ইণ্টাৰনেট সেৱা? বিদ্যুতৰ আঁৰত প্ৰকাণ্ড গছ উভালি বাগৰি পৰাত ব্যাহত হৈছে বিদ্যুৎ সংযোগ আৰু নিশাৰে পৰা ৰাজ্যত অব্যাহত আছে প্ৰচণ্ড ধুমুহা আৰু মুছলধাৰ বৰষুণ। প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে ৰাজ্যত ব্যাহত হৈ পৰিছে মোবাইল নেটৱৰ্কসমূহ আৰু প্ৰতিকূল বতৰৰ বাবে ব্যাহত হৈ পৰিছে মোবাইল নেটৱৰ্ক। এই মুহূৰ্তত জনাইছোঁ আজি দ্বিতীয় নম্বৰ খবৰটো। ৰেমালৰ মাজতে আন এক ভয়ংকৰ খবৰ ৰাজ্যবাসীৰ বাবে। যিকোনো মুহূৰ্ততে সৃষ্টি হ'ব পাৰে ভয়াৱহ পৰিস্থিতি। সতৰ্কবাণী প্ৰেৰণ কৰিলে এইবাৰ ভূটানৰ ফালৰ পৰা। বানত বুৰ যাব পাৰে নামনি অসমৰ কেইবাটাও অঞ্চল আৰু ভূটানত ডাৱৰ বিস্ফোৰণৰ সম্ভাৱনা। ভূটানৰ দক্ষিণ প্ৰান্তত বৃষ্টিপাতৰ লগতে ডাৱৰ বিস্ফোৰণৰ সম্ভাৱনা আৰু ডাৱৰ বিস্ফোৰণ আৰু বৃষ্টিপাতৰ ফলত বৃদ্ধি পাব ভাৰতলৈ বৈ অহা নৈৰ জলপৃষ্ঠ। চিন্তিত হৈ পৰিছে বৰপেটা, বঙাইগাঁও, চিৰাং আৰু কোকৰাঝাৰবাসী। আৰু ৰেমালৰ মাজতেই আন এক ভয়ংকৰ খবৰ ৰাজ্যবাসীৰ বাবে, কিয়নো যিকোনো মুহূৰ্ততে সৃষ্টি হ'ব পাৰে ভয়াৱহ পৰিস্থিতিৰ। সতৰ্কবাণী প্ৰেৰণ কৰিছে এইবাৰ ভূটানৰ ফালৰ পৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। আহি গ'ল জিঅ'ৰ নতুন প্লেন। এবাৰ ৰিচাৰ্জ কৰি গোটেই বছৰ লাভ কৰিব আপুনি সুবিধা। প্ৰতিমাহে ৰিচাৰ্জৰ সমস্যাৰ পৰা আপুনি এতিয়া মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। দৈনিক লাভ কৰিব 2 GB ডাটা আৰু বিনামূলীয়াকৈ লাভ কৰিব এমেজন প্ৰাইমৰ ছাবস্ক্ৰিপশ্যন। ৩,২২৭ টকাৰ ৰিচাৰ্জ কৰি গোটেই বছৰ লাভ কৰিব আপুনি ইয়াৰ সুবিধা। আৰু 365 দিনৰ প্লেনত মুঠ 730 GB ডাটা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ উপৰি জিঅ'ই আৰু দুটা প্লেন আগবঢ়াইছে দেশবাসীৰ বাবে। 2,999 টকা আৰু 3,333 টকাৰ প্লেনটো দিয়া হৈছে কেইবাটাও সুবিধা। আৰু 2,299 প্লেনত দৈনিক আপুনি লাভ কৰিব 2.5 অৰ্থাৎ 2.5 GB ডাটা আৰু ইয়াৰ লগতে ভেলিডিটি আপুনি লাভ কৰিব এবছৰলৈ। জিঅ' টিভি, জিঅ' চিনেমা আৰু জিঅ' ক্লাউডছৰ সুবিধা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আহি গ'ল জিঅ'ৰ নতুন প্লেন। আমি খবৰটো জনাইছোঁ দেশবাসীক। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। কেৱল দিল্লীয়ে নহয়, এইবাৰ সমগ্ৰ দেশৰ জনতাক দিব 200 ইউনিট ফ্ৰী বিজুলী, 2 কোটি চাকৰি, লগতে দেশক দিলে 10টা গেৰেণ্টি। আৰু এই গেৰেণ্টি কাৰ আমি সবিশেষ জনাম। এই গেৰেণ্টি হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তিহাৰ জেলৰ পৰা ওলাই অহাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰি আহিছে। আজি দেওবাৰ অৰ্থাৎ 12 মে তাৰিখে পুনৰবাৰ সংবাদমেল অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰীৰ নিশ্চয়তা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লয়। ইয়াৰ লগে লগে কেজৰিৱালে দেশক 10টা গেৰেণ্টি দিয়ে আৰু ভাৰতীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লেই এই নিশ্চয়তাসমূহ পূৰণ হ'ব বুলি তেওঁ উল্লেখ কৰে। আৰু কেজৰিৱালে কয় যে যোৱা 10 বছৰত নৰেন্দ্ৰ মোদীয়ে মুদ্ৰাস্ফীতি হ্ৰাস কৰা, প্ৰতি বছৰে 2 কোটি চাকৰিৰ ব্যৱস্থা কৰা আৰু কৃষকৰ আয় দুগুণ কৰাকে ধৰি বহু নিশ্চয়তা দিছিল যদিও আজিলৈকে এটাও নিশ্চয়তা পূৰণ কৰা হোৱা নাই। আৰু একে সময়তে দিল্লী আৰু পাঞ্জাৱৰ নিৰ্বাচনত বিনামূলীয়া বিদ্যুৎ, পানী আৰু ভাল স্কুল, চিকিৎসালয়ৰ নিশ্চয়তা দিছিলোঁ, যিটো মই পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। এই মন্তব্য হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। আৰু কেজৰিৱালে কয় যে আমি বিনামূলীয়া বিদ্যুতৰ নিশ্চয়তা দিলোঁ, উৎকৃষ্ট বিদ্যালয়ৰ নিশ্চয়তা দিলোঁ আৰু মহল্লা ক্লিনিক খোলাৰ প্ৰতিশ্ৰুতি দিলোঁ। আমি নিশ্চয়তা দিয়া সকলো কাম কৰিলোঁ। আৰু 75 বছৰ বয়সত অৱসৰ লোৱাৰ বাবে PM মোদীৰ নিশ্চয়তা কোনে পূৰণ কৰিব সেয়া জানিব পৰা হোৱা নাই।
আৰু কেজৰিৱালে পূৰণ কৰিব কেজৰিৱালৰ নিশ্চয়তাসমূহ আৰু কেজৰিৱালে দেশবাসীক দিছে 10টা গেৰেণ্টি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লে কেজৰিৱালৰ এই 10টাৰ নিশ্চয়তা পূৰণ হ'ব বুলি মই নিশ্চয়তা দিছোঁ আৰু এই 10টাৰ নিশ্চয়তা নতুন ভাৰতৰ দৃষ্টিভংগী এই সকলোবোৰ কাম দেশক শক্তিশালী কৰাৰ কাম আৰু আগন্তুক 5 বছৰত যুদ্ধৰ ভিত্তিত সম্পূৰ্ণ হ'ব আৰু কি এই 10টা গেৰেণ্টি আমি সবিশেষ জনাই যাম আমাৰ সমুদৰ্শকক এই 10টাৰ নিশ্চয়তা দেশক দিয়ে প্ৰথমটো নিশ্চয়তা হৈছে বিনামূলীয়া বিদ্যুতৰ নিশ্চয়তা ইয়াতে কোৱা হৈছে যে সমগ্ৰ দেশতে 24 ঘণ্টীয়া বিদ্যুৎ যোগান ধৰা হ'ব আৰু ক'তো বিদ্যুৎ কৰ্তন নহ'ব সমগ্ৰ দেশৰ দৰিদ্ৰ লোকক বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিব কেজৰিৱাল চৰকাৰে দ্বিতীয়টো নিশ্চয়তা উন্নত শিক্ষাৰ নিশ্চয়তা প্ৰতিখন গাঁৱত আৰু প্ৰতিখন স্থানীয় অঞ্চলত উৎকৃষ্ট চৰকাৰী বিদ্যালয় নিৰ্মাণ কৰা হ'ব আৰু এই দেশত জন্ম লোৱা প্ৰতিটো শিশুক ভাল আৰু বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা হ'ব তৃতীয়টো নিশ্চয়তা উৎকৃষ্ট আৰু বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব আৰু প্ৰতিখন গাঁও আৰু স্থানীয় অঞ্চলত মহল্লা ক্লিনিক স্থাপন কৰিব প্ৰতিখন জিলাতে উৎকৃষ্ট চৰকাৰী চিকিৎসালয় নিৰ্মাণ কৰা হ'ব আৰু আমি দেশৰ প্ৰতিজন ব্যক্তিৰ বাবে উৎকৃষ্ট আৰু বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিম বুলি কেজৰিৱালে উল্লেখ কৰে আৰু চতুৰ্থ নম্বৰ নিশ্চয়তা হৈছে চীনৰ পৰা ভূমি ঘূৰাই লোৱাৰ নিশ্চয়তা চীনে অবৈধভাৱে দখল কৰি ৰখা ভাৰতীয় ভূমি ঘূৰাই লোৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা দিয়া হ'ব পঞ্চমটো নিশ্চয়তা হৈছে অগ্নিবীৰ যোজনা বন্ধ কৰি অগ্নিবীৰক নিশ্চিত কৰাৰ নিশ্চয়তা অগ্নিবীৰ যোজনা বন্ধ কৰি সকলো সামৰিক নিযুক্তি পূৰণ প্ৰক্ৰিয়া অনুযায়ী কৰা হ'ব আৰু এতিয়ালৈকে নিযুক্তি পোৱা সকলো অগ্নিবীৰক নিশ্চিত কৰা হ'ব ষষ্ঠ নম্বৰ নিশ্চয়তা হৈছে কৃষকৰ বাবে নিশ্চয়তা স্বামীনাথন আয়োগৰ মতে সকলো শস্যৰ ওপৰত MSP নিৰ্ধাৰণ কৰা হ'ব আৰু তেওঁলোকে নিজৰ শস্য সম্পূৰ্ণ বিনামূলীয়া লাভ কৰিব সপ্তম নম্বৰ নিশ্চয়তা হৈছে দিল্লীৰ বাবে সম্পূৰ্ণ ৰাজ্যৰ নিশ্চয়তা পূৰণ হ'ব বহুদিনীয়া সপোন আৰু দিল্লীক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হ'ব অষ্টম নম্বৰ নিশ্চয়তা নিয়োগৰ নিশ্চয়তা পদ্ধতিগতভাৱে নিবনুৱা সমস্যা দূৰ কৰা হ'ব লগতে অহা এবছৰত 2 কোটি চাকৰি সৃষ্টি কৰা হ'ব আৰু নৱম নম্বৰ নিশ্চয়তা হৈছে দুৰ্নীতিৰ পৰা মুক্তিৰ নিশ্চয়তা বিজেপিৰ ৱাশ্বিং মেচিন ধ্বংস হ'ব লগতে সৎ লোকক জেললৈ পঠিয়াই দুৰ্নীতিগ্ৰস্তক সুৰক্ষা দিয়াৰ শক্তিশালী ব্যৱস্থা বিলুপ্ত কৰা হ'ব আৰু দিল্লী আৰু পাঞ্জাৱৰ দৰে দুৰ্নীতিকক প্ৰকৃত অৰ্থত আক্ৰমণ কৰা হ'ব আৰু শেষৰ যিটো নিশ্চয়তা সেইটো নিশ্চয়তা হৈছে ব্যৱসায়িক মুক্ত বাণিজ্যৰ নিশ্চয়তা GST সৰল কৰা হ'ব আৰু আমি এনে এক ব্যৱস্থা কৰিম যাৰ দ্বাৰা ব্যৱসায়ীসকলে মুক্তভাৱে ব্যৱসায় কৰিব পাৰিব আৰু PMLAৰ পৰা উলিয়াব GST